নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম, সেইটো হ'ল দশা। বিশেষকৈ খুব ইম্পৰ্টেণ্ট জানিবলগীয়া বিষয়, সেইকাৰণে বস্তুটো মই দিম বুলি ভাবিলোঁ আৰু দিয়াটো প্ৰয়োজন বুলি ধৰি লৈছোঁ। কাৰণ সাধাৰণতে আমি স্বাভাৱিক কওঁ যে আপোনাৰ ৰাহুৰ দশা চলি আছে বা আপোনাৰ শনিৰ দশা চলি আছে, মংগলৰ দশা চলি আছে। আমি তাৰ সদায় এটা নিগেটিভ ছাইডটো বেছি প্ৰয়োগ কৰোঁ আৰু সেইদৰে সহজো হয় কোৱাটো, আমি সকলোৱে জানিয়ে। গতিকে কিন্তু প্ৰকৃত কথা সত্যটো হ'ল যে ৰাহুৰ শুভ ফলো আছে, অশুভ ফলো আছে। কিন্তু প্ৰকৃত কথা হ'ল কি, তাৰ অশুভ ফল কেতিয়া দিয়ে আৰু বা শুভ ফল কেতিয়া দিয়ে। আৰু কোৱা আছে যদি ৰাহুৰ যদি শুভ ফল হয়, আপুনি কি কি হ'ব পাৰে জানে? আপোনাৰ ৰাজ্য লাভ হ'ব পাৰে। তাৰমানে আপুনি MLA মিনিষ্টাৰো হ'ব পাৰে, ৰাহুৰ কাৰণে হ'ব পাৰে। ৰাহুই আপোনাক দিব পাৰে। আপোনাৰ ঘৰত ধৰ্মানুষ্ঠান হ'ব পাৰে। এটা কথা, আটাইতকৈ বেছি ধাৰ্মিক কিন্তু ৰাহু, জানে? সেইটো বহুতে নাজানে। ধাৰ্মিক মানে কি ধাৰ্মিক আপোনালোকক কৈ দিছোঁ মই। কাৰণ হাত খুলি ধৰ্ম অনুষ্ঠানত দান দিব পাৰে ৰাহুই। তাৰ পৰা কি পুণ্য হয় সেইটো তাৰ লুকআউট নহয়। সি দেখুওৱাৰ কাৰণে হাত খুলি যিকোনো ধৰ্ম অনুষ্ঠানত সি দান দিব, ৰাহু যদি আপোনাৰ শুভ অৱস্থাত থাকে। ফলাফলৰ প্ৰশ্নত সি নাচায়, কিন্তু সি নিজৰ দেখুওৱাৰ কাৰণে দি দিব। যদি আপুনি 10 টকা দিয়ে, সেই সময় ৰাহু যদি শুভ হৈ থাকে, সেইজনে কিন্তু আপোনাৰ 50 টকা দি দিব, 4টা টাকাত দেখুৱাই পেলাই। এনেকুৱা কাৰবাৰ। আৰু আনফালে যিকোনো পুণ্য কৰ্ম আদি ঘৰত ৰাহুৰ সময়তে হ'ব পাৰে। যে আমি ভাবোঁ যে বৃহস্পতি বা বুধ বা শুক্ৰ এনেকুৱাতে নহয়, ৰাহুও কৰে, ৰাহুৰ ক্ষেত্ৰতো হৈ যায়। কিন্তু কথা হ'ল কি, আমাৰ সেইটো ক্ষেত্ৰত খুব কম কোৱা যায়, মানুহে সেইটো দিশ কম চায়। মুখ্য কথা কৈছোঁ মই। কিন্তু কথা হ'ল কি, সেইকাৰণে কৈছোঁ যে ৰাহুৰ দশা ওলোৱাৰ লগে লগে আপোনালোকে ভয় খাব নালাগে। আপোনালোকে ভয় খোৱাৰ প্ৰয়োজন নাই। কিন্তু কথা হয় ৰাহু আপোনাৰ অশুভ ফল দিয়ে, যেতিয়া দিয়ে বেয়াকৈ দিয়ে মানুহক, হাৰাশাস্তি। মুখ্য কথা সেইটো হ'ল ৰাহুৰ অশুভ দশা বুলি কয় যিটো আমাৰ, সেই দশা কালত বাকীবিলাকে সিমান দিয়ে, লাহে লাহে দিয়ে। ৰাহুই কিন্তু আপোনাৰ ৰাতিৰ ভিতৰত দিব। কথা আছে, ৰাহুই যেনেকৈ দিয়ে, এটা কথাও এটা আছে, ৰাহুই যেনেকৈ দিয়ে আৰু সেই ৰাহুৱে যাবৰ সময়ত আপোনাৰ কঁকালত গোৰ সদায় গুচি যায়। এই যি খাই আছে একদম ৰাজভোগ খুৱাই আছে, ছেকেণ্ডত আপোনাৰ জেলক লাগি ঠেলি দিছে। এইটো ৰাহুই কৰি দিব পাৰে। সেইটো হঠাৎ কৰি দিব পাৰে ৰাহুই। যি ৰাহুই আপোনাক দি দিছে 4-5খন গাড়ী লৈছে, আপোনাৰ বহুত টকা পইচা কৰিছে, কিন্তু সেই ৰাহুই আপোনাক এনেকুৱা অৱস্থাত পেলাই দিব, লাষ্টত আপোনাৰ হাতত আৰু 5খন গাড়ী যায়, এখনো নাথাকিব পাৰে। এইটো ৰাহুৰে কৰে। ৰাহুই দিয়াই যেনেকৈ নিয়ে সেনেকৈ। বহুত ৰাজনীতিবিদ দেখা পোৱা গৈছে, দপদপাই আছে, কিন্তু যেতিয়া তাৰ সেই আচল ৰাহুৰ সময় পাৰ হৈ গৈছে, শেষ মুহূৰ্তত দেখিব সি যিমানে খেলক, পইচা খৰচ কৰক, কোনো বৈদ্য যেতিয়া আহিব নোৱাৰে, ওলাই যাব। এইবিলাক ৰাহুৰ দশা, ৰাহুই কৰে। ৰাহুই দিছেও, আৰু যি ৰাহুই দিছে সেই ৰাহুই লৈও যাব। সেইকাৰণে ৰাহু দশা কালত কিছুমান যিবিলাকে যিবিলাকে এই অৱস্থাত থাকে, ধৰ্মানুষ্ঠানত দান দিয়া হওক, ঘৰত কিবা কাৰণে পূজা পাতল কৰি থকা হওক, তীৰ্থ ভ্ৰমণ কৰিব যাওক, এইবিলাক কৰি থাকিলে কিন্তু কিছু সেইবিলাক প্ৰভাৱটো আপোনাৰ কমি যায়। আৰু সেইকাৰণে কিছুমান যিবিলাকো বিশেষকৈ তাৰ লগত যদি আপোনাৰ বৃহস্পতি বা শুক্ৰ শুভ হৈ থাকে, সেইবিলাক কিন্তু অকণমান হ'লেও এইবিলাক কৰি থাকে। বিশেষকৈ আপোনাৰ ধৰ্মানুষ্ঠানত দান দিয়া বা ঘৰত কিবা পূজা পাতল কৰি থকা, তীৰ্থ ভ্ৰমণ কৰিব যোৱা, এইবিলাক ৰাহুৱে কৰি দিব। বহুতে নাজানে এইটো।
মই এতিয়া ৰাহুৰ কথা ক'ব গৈছোঁ যে আপোনালোকক মই এই ৰাহুৰ দশা বিশেষকৈ বৃহত্তৰীৰ দশাত আমি স্বাভাৱিকতে বৃহত্তৰীৰ দশাত চাওঁ অষ্টোত্তৰীটোত আজিকালি খুব মানুহে আগৰ কিছুমানে চায় নতুন চামে অষ্টোত্তৰীত নাখায় আমিও বৃহত্তৰীতে চাওঁ দশা এইকাৰণে কিছুমান ক'ব খুজে ছাৰ অমুক অমুক হয় অলপ ইফাল ইফাল হয় বিচাৰটো কাৰণ অষ্টোত্তৰীত আপোনাৰ কেতুৰ দশা নাপায় চাব পাৰে আপোনালোকে বৃহত্তৰীত আপোনাৰ কমপ্লিট 9টা গ্ৰহৰ দশা আছে এইকাৰণে সদায় দশাটো বৃহত্তৰীত হয় এতিয়া মই মূল কথাটো আহোঁ যে এই অষ্টোত্তৰীৰ দশাত বিশেষ কাৰেকশ্যন বৃহত্তৰীৰ দশা ৰাহুৰ কিমান বছৰ থাকে 18 বছৰ সুদীৰ্ঘ 18 বছৰ থাকিব তাৰ গোটেই 18 বছৰ শুভফল নিদিয়ে ৰাহুল কেতিয়া দিব কেতিয়া আগা পিছা কৰিব সেই প্ৰয়োজন মতে হ'ব কিছুমান গ্ৰহৰ পজিশ্যন লয় আৰু কিছুমান স্থান লয় বেলেগ গ্ৰহৰ পজিশ্যন ইফালে স্থান লয় ইফালে ৰাহুল মই মুখ্যতঃ আলোচনাটো কৰিম আজি পৰাশৰী হৰা মতে আমাৰ যিহেতু এটা জ্যোতিষৰ বিচাৰ আছে যে পৰাশৰী হৰা বুলি কয় সেই পৰাশৰী হৰা মতে বিচাৰ আমি কৰোঁ তাৰপিছত আজিকালি বহুতে নতুনকৈ এটা কৰে সেইটো হ'ল আপুনি কেপি এষ্ট্ৰলজি বুলি কয় সেই এটা আছে কৰে গতিকে স্বাভাৱিকতে পৰাশৰীটোৱে চলে আমাৰ ইয়াত কেপিটো আহিছে আজিকালি এইটো কৃষ্ণমূৰ্তি পদ্ধতি বুলি কয় এই যে মই কেতিয়াবা কওঁ যে ডিগ্ৰী চিগ্ৰী কথা কৈ দিওঁ যে আপোনালোকক সেই বস্তুটো গতিকে এতিয়া যেহেতু পৰাশৰী হৰামতে পৰাশৰ মুনিয়ে কৈ গৈছে তাৰমানে তেখেতে যে ৰাহুৰ উৎকৃষ্ট দশা কালত কি হয় চাব আপোনালোকে জানি যাব যে চাব পৰাশৰী হৰামতে ৰাহুৰ উৎকৃষ্ট দশা কালত শুভ ফল কি শুভ ফল যে ৰাজ্য লাভ হয় ধৰ্মানুষ্ঠান ঘৰত ধৰ্ম অনুষ্ঠান হয় বিবাহ বাৰু হ'ব পাৰে ল'ৰা সন্তান জন্ম পোৱাৰ সম্ভাৱনা থাকে পুণ্য কৰ্মাদি তীৰ্থ দৰ্শন আনফালে নিজৰ প্ৰভাৱ বৃদ্ধি হ'ব অৰ্থ লাভ প্ৰভৃতি শুভ হৈ থাকে পৰাশৰী হৰামতে কিন্তু পাপ দশা এই ইয়াতে আহিছে যে পাপ দশা কালত কিন্তু কি হয় ভয় ভীতি আপোনাৰ মনত সদায় ভয় থাকিব শাৰীৰিক কষ্ট বিক্ৰিয়া অস্ত্ৰঘাত আঘাত হ'ব পাৰে বিৰোধ আপোনাৰ কথাৰ বিৰোধ কৰে লগে লগে যি বিৰোধিতা কৰিব গছৰ পৰা পতন জনিত আঘাত এই যে আমি গছৰ পৰা আঘাত হয় সেইটো ৰাহুৰ কাৰণে হয় কেতিয়া হ'ব এইটো পাপ দশা কালত এতিয়া আপোনালোকে আহক মেইন কথাটো পইণ্টত আহক এইটোৱে বস্তু জানিব লাগে যে পৰাশৰ মুনিৰ মতে বৃষ ৰাশি ৰাহুৰ তুংগী উচ্চ স্থান আমি যে কওঁ উচ্চস্থ বা তুংগী এইটোৱে যে বৃষ ৰাশি ৰাহুৰ তুংগ উচ্চ স্থান সেইদৰে বৃশ্চিক ৰাশি কেতুৰ তুংগী বা উচ্চ স্থান জানিব লাগিব কৰ্কট আৰু মিথুন ৰাশি ৰাহুৰ মূল ত্ৰিকোণ পৰাশৰ মুনি মতে এটাকে চাব ত্ৰিকোণ যে মূল ত্ৰিকোণ মকৰ আৰু সেইদৰে মকৰ আৰু ধনু ৰাশি কেতুৰ মূল ত্ৰিকোণ সমসপ্তমত থাকে ইয়াত যদি ত্ৰিকোণ হয় ইফালে বিপৰীত দিশত হ'ব প্ৰায় বিচাৰবিলাক একে গুচি যায় কেতুৰ আৰু ৰাহুৰ কিন্তু অকণমান পাৰ্থক্য হৈ যায় গ্ৰহ স্থিতিলৈ কিন্তু প্ৰায় একে বিচাৰ যে কেতু জানিলে ৰাহু জানিলে কেতুৰ প্ৰায় আপোনালোকে ভাল কাৰণ ৰাহু যদি মনে থাকে না একেই কথা বা ইয়াত থাকিলে সিফালে বিপৰীত থাকিব মানে কোৱা হৈছে যে গতিকে মকৰ আৰু ধনু ৰাশি কেতুৰ মূল ত্ৰিকোণ হয় ৰাহুৰ স্বক্ষেত্ৰী এনে ক্ষেত্ৰ নাই তথাপি দি থৈছে স্বক্ষেত্ৰী কন্যা ৰাশি ঠিক সেইদৰে কেতু স্বৰাশি ক'ত থৈছে স্বক্ষেত্ৰ মীন ৰাশিত থৈছে সমসপ্তমত জন্মকালত ৰাহু এই উপৰোক্ত স্থানসমূহত যদি থাকে দশা কালত কি হয় বহুমিত্ৰ ধন্যমান্য সম্পদ লাভ হয় এটা গম পালে ক'ত এইকেইটা মই যে ক'লো পৰশমণি কোৱা স্থানখিনিত যদি থাকি যায় তেতিয়াহ'লে সেই দশা কালত আপোনাৰ কি হ'ব পাৰে যে আপোনাৰ বহুত বন্ধু বান্ধৱ বাঢ়িব আপুনি ধন্যমান্য ধনদীয় হ'ব মানৱ হ'ব সম্পদ লাভ কৰিব আপুনি এতিয়া হওক চাওক ৰাহু শুভ গ্ৰহৰ দ্বাৰা দৃশ্য বা যুক্ত হ'লে কিংবা ৰাজযোগকাৰী বা সৌভাগ্য যোগকাৰক কোনোৰূপে সম্বন্ধ হ'লে
ৰাহুৰ মহাদশা কালত বন্ধু বান্ধৱ উচ্চ পদাৱলীধাৰী ৰাহুৰ বাবে বশীভূত হয় কাৰণ আপোনাৰ ওপৰত যি আছে সিও আপোনাৰ কথা শুনিবলৈ বাধ্য হৈ যাব তেতিয়া এইখিনি কথা গৃহ নিৰ্মাণ গৃহলাভ হয় চাব ভাল শুভ দশাত কি আছে এই ওপৰত যিখিনি ক'লো এইকেইটাত বিশেষকৈ থাকিলে এই ৰাহু স্বক্ষেত্ৰী যি ক'লো ত্ৰিকোণ বিশেষকৈ বৃষ ৰাশি এইবিলাকত থাকিলে এইবিলাক মানে শুভ এইবিলাক ফল পাই থাকে কি হয় যে সেই দশাকালত ৰাহুৰ দশাকালত কি হ'ব গৃহ নিৰ্মাণ গৃহলাভ হয় কোনোবা আপোনালোকে ভাবিছিল নেকি যে ৰাহুৰ দশাকালত গৃহলাভ হয় বুলি শুনিছে কেতিয়াবা কিন্তু পৰাশৰমণি কৈ গৈছে এইটো মই মিছা কথা মইতো কৈছোঁ যে আমি যিকোনো বস্তু তথ্যৰ ওপৰত দি থাকোঁ গতিকে আপোনালোকে চাই লওক যে গৃহ নিৰ্মাণ গৃহলাভ হয় ৰাহুৰ মহাদশা কালত বাহন আদিৰ অধিকাৰী হয় আপোনাৰ যান বাহনো হ'ব পাৰে শুভ ৰাহুৰ মহাদশা কালত পুত্ৰ লাভ বিচাৰ গেলা খুব ৰাহুৰ কেৱল নিগেটিভ ছাইডটোৱে আমি কৈ থকা যায় কিন্তু আপোনালোকে চাওক এতিয়া কি কি আছে মহাদশা কালত পৰাশৰ মুনিয়ে পৰাশৰী হৰা মতে শুভ ৰাহু মহাদশাত পুত্ৰ লাভ ধৰ্ম চিন্তা গৃহত উৎসৱ আদি অনুষ্ঠান অনুষ্ঠিত হয় সন্মানজনক কাৰ্যৰ বাবে বিদেশ ভ্ৰমণ কৰে আপোনাৰ বিদেশ ভ্ৰমণো হ'ব পাৰে ৰাহুৰ কাৰণে গতিকে কি দিছে যে সন্মানজনক কাৰ্যৰ বাবে বিদেশ ভ্ৰমণ হয় যদি উচ্চ স্থান ত্ৰিকোণ বা শুভ ৰাশিস্থ বলৱান হয় ইয়াতে আহি গ'ল উচ্চ স্থান কেতিয়া হ'ব গ'লে যদি উচ্চ স্থান হয় অৰ্থাৎ আপোনাৰ বৃষ ৰাশিত থাকে হয়তো মিথুনত থাকে কৰ্কটত থাকে মূল ত্ৰিকোণ তেতিয়াহ'লে এইবিলাক আনফালে শুভ ৰাশিস্থ বলৱান হয় ৰাশিবিলাকো বলৱান হৈ থাকিব লাগিব যে আপোনালোকে গম পালে যে ৰাহুৰ ইমান দিন কি শুনি আছিল এতিয়া আৰু আনফালে মই কি কৈ বকি আছোঁ কেতিয়াবা বহুতে ভাবে মই কুণ্ডলী বিচাৰ কৰি যাওঁতে বহুতে ভাবে ছাৰে এতিয়া দুখন এনেকুৱা কৈছিল পাহৰিল লাগি যায় ছাৰে কি ক'লে কিয় ক'লে এতিয়া গম পালে আপোনালোকে মই মোৰ ফালৰ পৰা কোৱা নাই মোৰ তথ্যৰ ভিত্তিত কৈ আছোঁ কথাবিলাক যে আপোনালোকে কিছুমানে সোধে ছাৰ নহয় মোৰ দেখোন অমুক হ'ব বুলি কৈছোঁ মই যে কওঁ যে আপোনাৰ অমুকহে আছে আপোনাৰ বাকীত বিচাৰ কৰাটো বেলেগ কথা আপুনি ৰাহুৰ বৃশ্চিক ৰাশি থকা বিচাৰ আৰু ৰাহুৰ আপুনি মিথুন বা মানে বিশেষকৈ বৃষত থকা ৰাহুৰ বিচাৰ একে কৰিলে হ'ব জানো চবখিনি লৈ গ'লে নহ'ব নহয় চাব লাগিব এতিয়াতো গমেই পালে আপোনালোকে কি হৈছে মইতো কৈ দিলোঁ লাহেকৈ আপোনালোকে ভিডিঅ'টো একবাৰ দুবাৰ চালে গম পাই যাব আনফালে কৈছে কি ৰাহু যদি কেন্দ্ৰ বা কোণটো মই আগেই কৈছোঁ কেন্দ্ৰ কাক কয় কোণ কাক কয় ৰাহু যদি কেন্দ্ৰ বা কোণত থাকে একাদশত থাকে শুভ ৰাশিস্থ হ'লে চাব একাদশত থাকি শুভ ৰাশিস্থ হ'লে ৰাজতুল্য ব্যক্তিৰ কৃপা লাভ হয় সম্পদ সুখ বৃদ্ধি হয় এই যে এইটোৱে কথা শুভ ৰাশিস্থ আপোনালোকে বুজি ল'ব লাগিব ক'ত আছে এই ৰাহু আছে ক'ত সেইটো বুজি ল'ব লাগিব আপুনি চাব লাগিব ৰাহু আপোনাৰ এটা ছাইডত যদি থাকি যায় নহয় বিশেষকৈ মেঘৰ পৰা যদি কন্যাৰ ভিতৰত যদি ৰাহু যদি মেক্সিমাম যদি তাতে যদি ৰাহু অৱস্থান ঘটা হৈ থাকে তেনেহ'লে আমাৰ বিচাৰটো কমপ্লিট এটা বেলেগ ছাইডত গুচি যাব আৰু আনফালে মীনৰ পৰা ইফালে হ'লে কিন্তু এটা বিচাৰটো বেলেগ গুচি যাব তাৰ কেৱল মকৰ ৰাশিৰ বাহিৰে কুম্ভ আৰু মকৰ আৰু মিত্ৰ গ্ৰহ এই দুটা সেইটো চাব লাগিব এই ছাইডৰ চালে এটা ছাইডত মীনৰ পৰা যদি আপুনি এনেকৈ লৈ আহে যে বৃশ্চিক ছাইড সেইটো ছাইডত আপোনাৰ বিশেষকৈ বাকী বাদ দি কেৱল কিন্তু কুম্ভ আৰু ৰাস যদি কুম্ভ আৰু মকৰত থাকি যায় সেইটো কিন্তু ফল বেলেগ হৈ যাব কমপ্লিট ধনুত থকা ফল বেলেগ হ'ব মীনত থকা ফল বেলেগ হ'ব বৃশ্চিকত ফল বেলেগ হ'ব গতিকে আপোনালোকে কৈছে যে যদি এইখিনিতে ক'লোঁ যে চাওক যে ৰাহু যদি কেন্দ্ৰ কোণ একাদশ মই যে কওঁ যে একাদশত ৰাহু থাকিলে শুভ ফল দিয়ে মানে এই আপোনাৰ ৰাজতুল্য ব্যক্তি কৃপা লাভ অৰ্থাৎ আপুনিও হ'ব পাৰে আপুনি কাউন্সিলৰ হৈ যাব পাৰে সেই সময়ত ওপৰৰ হয়তো আপুনি MLA হ'ব পাৰে ৰাজনীতি আনফালে আপুনি চাকৰি বাকৰিৰ ক্ষেত্ৰতো সহজ হৈ যায় গতিকে আপোনালোকে গম পালে যে আৰু আনফালে কৈছে কি যে এই দশাকালত গৃহত কল্যাণ কৰ্ম আদি অনুষ্ঠিত হ'ব যে শুভ ৰাশিস্থ বোলাৰ লগে আপোনালোকে এতিয়া বুজি ল'ব লাগিব যে শুভ ৰাশি এইকেইটাতে পৰি যাব বিশেষকৈ
আপোনাৰ মুখ্য যদি পৰি যায় যে মই বোলো বৃষ বা মিথুন হওক কৰ্কট হওক সিংহটো নহয় সিংহত এটা অলপ খেলি মেলি হয় কিছু মানে অশুভ নহ'লে সিমান জোৰবান নহয় কন্যাত হ'ব তুলাত মানে মুখ্য কথা তাৰ মিত্ৰ স্থান মিত্ৰ ৰাশিস্থ বুলি কৈছিল না শুক্ৰ মিত্ৰ সেইদৰে শনি মিত্ৰ গতিকে তাৰ ফলত আপোনাৰ মকৰ আৰু কুম্ভত থাকে তাত যদি আপোনাৰ একাদশ স্থানে বহি আছে যদি ৰাহু বিচাৰ কমপ্লিট দিছে আপুনি বহুত ওপৰত গুচি যাব এইবিলাক কথা বহুত দেখাইছে কিন্তু পৰাশৰি হৰা মতে ক'ত দিছে গণ্ডগোলটো ক'ত পাব পৰাশৰি হৰা মতে লগ্নৰ যদি অষ্টম স্থান বা দ্বাদশ ভাৱত অৱস্থিত হ'লে ৰাহুৰ মহাদশা কাল কষ্টপ্ৰদ হ'ব এই শুভ ফল শুভ বুলি কোৱা গৈছে যদি সেই যদি লগ্ন সাপেক্ষে যদি আপোনাৰ যদি বিশেষকৈ মই যি ক'লোঁ এই ছাইডৰ বিশেষকৈ কৰ্কট মিথুন বৃষ বা তুলা এই বস্তুটো যদি আপোনাৰ লগ্ন সাপেক্ষে দ্বাদশ স্থান হৈ থাকে বা আপোনাৰ অষ্টম স্থান হয় তেতিয়াহ'লে সেই দশা কালত কিন্তু মহাদশাৰ কালত কিন্তু আপুনি কষ্টপ্ৰদ হ'ব আপোনাৰ এইফালে যি দেখাই দিছে আনফালে কিন্তু এইটো কথা কৈছে কিন্তু সেই স্থানবিলাক হকে লগ্ন সাপেক্ষে সেইবিলাক অষ্টম আৰু দ্বাদশ স্থান হ'ব নালাগিব আৰু যদি হয় তেতিয়াহ'লে এই দশা কাল আপোনাৰ কষ্টপ্ৰদ হ'ব এইটো কথা বিশেষকৈ পাপ গ্ৰহ সংগত আবদ্ধ হ'লে পাপ গ্ৰহ বুলি কোৱাৰ লগে লগে ধৰক আপোনাৰ পাপ ধৰক বিশেষকৈ যদি মংগলৰ লগত হৈ যায় পাপ গ্ৰহ হৈ যাব মংগলৰ লগত হ'ল শনিৰ লগত থাকি গ'ল ঠিক এই অষ্টম বা দ্বাদশৰ কথা কৈছোঁ দেই বাকীত নহয় তেতিয়াহ'লে আপোনাৰ অলপ খেলি মেলি হৈ যাব বা নিঃস্বাস্থ ৰাখি হ'লে ৰাখিটো যিটো গ্ৰহ আছে কোনোবা এটা গ্ৰহৰ তাতে গ্ৰহটো বেছি গ্ৰহটো নিঃস্বাস্থ হৈছে তেতিয়াহ'লে ৰাহু কেলটো অলপমান এনেকুৱা হ'ব তাৰ ফলত কষ্টপ্ৰদ হ'ব এইটো চাব এই ধৰণৰ এই বিশেষকৈ দশা কালত বিশেষকৈ অষ্টম আৰু দ্বাদশ স্থানত থাকিলে সেই সময়ত যদি সেই দ্বাদশ প্ৰতি দশা চলে বা ৰাহুৰো দশা চলি থাকে তেতিয়াহ'লে এইবিলাক কিছুমান অশুভ ফল হ'ব তাৰো কথা হ'ল কি চাব ঠিক এইদৰে এইবিলাক দিছে যে এই ধৰণৰ মহাদশাত স্ত্ৰী পুত্ৰাদি হানি যে আপোনাৰ হয় স্ত্ৰী হয়তো পুত্ৰ হানি হোৱাৰ সম্ভাৱনা থাকে এইটোৱে বেয়া বিশেষকৈ যদি অষ্টমত থাকে যদি দ্বাদশত থাকে তাৰ বিয়া স্থানত থাকে এই ধৰণৰ ৰাহুৰ মহাদশাত প্ৰথম ভাগত শাৰীৰিক ৰোগ অসুখ বিসুখ বিশেষকৈ অষ্টমত যদি থাকি যায় দ্বাদশত যদি ৰাহু থাকে এই ফল ৰাহু যদি মহাদশা আৰম্ভ হয় তেতিয়াহ'লে প্ৰথম অৱস্থাত কি পাব যে শাৰীৰিক ৰোগ আৰু অৰ্থহানি হ'ব মহাদশাৰ মধ্যভাগত বন্ধু বৃদ্ধি ধন লাভ হ'ব চাব ইফালে কিন্তু কৈছে কিমান বেয়া আনফালে কৈছে কি ৰাহুৰ দশাতে আপোনাৰ মহাদশাতে মাজৰখিনিত আৰু আপোনাৰ কি দিছে যে মধ্যভাগত বন্ধু বৃদ্ধি আৰু ধন লাভ হয় কিন্তু মহাদেশৰ শেষ ভাগত মানসিক শাৰীৰিক কষ্ট হয় এটা কথাটো গম পালে আকৌ কি কৈ আছে আৰু আনফালে স্থান নাশ এই চাকৰি বাকৰি কৰিলে আপোনাৰ ট্ৰেন্সফাৰ হঠাৎ হৈ যায় এই ৰাহুৰ দশাত হৈ যাব পাৰে বা স্থানচ্যুতি যদি আপুনি য'ত আছে তাৰ পৰা বেলেগত যাব লগা পাৰে এতিয়া আপোনালোকে গম পালে যে ৰাহুৰ মহাদশা কাল দেখে ৰাহুৰ এই 18 বছৰ বিচাৰ কৰিব যাওঁতে ৰাহুৰ দশা বিচাৰ কৰিব যাওঁতে ৰাহুৰ দশা সময়ত আমি যেতিয়া কওঁ যে আপোনাৰতো ৰাহুৰ দশা চলি আছে তাৰ লগত কি কৈছে ৰাহুৰ প্ৰথম অৱস্থাত যদি এইটো হয় কিছু এনেকুৱা হৈ থাকে বিশেষকৈ যদি আপোনাৰ ৰাহু যদি আপোনাৰ অষ্টমত থাকে দ্বাদশত থাকে অথবা যদি অশুভ গ্ৰহ দৃষ্টি কৰি থাকে তেতিয়া চলি মংগলৰ লগত বিশেষকৈ কথা কৈছে কেতুৰ লগত কথা নাহে কাৰণ কেতুটো সদায় সপ্তমত থাকে সেইটো আপোনালোকে নিজে গম পাইছে যে বৃহস্পতিৰ লগতে যদি ৰাহু থাকে তেতিয়া আৰু চন্দ্ৰ যোগ হৈ যায় যদি ৰবি আহি যায় তেতিয়াও গণ্ডগোল হয় গ্ৰহণ যোগ হয় চন্দ্ৰৰ লগত গ্ৰহণ যোগ হয় তাৰমানে কেছটো সেনেকুৱা এই যে আপোনাৰ কোৱা আছে যে এই বেয়া সময়ৰ মাজতো ভাল সময় এই গোটেই আপোনাৰ 18 বছৰ বেয়া যাবনে এটা গম পালে আপোনাৰ 18 বছৰ বেয়া নাযায় কিন্তু ৰাহুৰ অশুভ দশা কাল যদি অশুভ হৈ থাকিলেও আপোনালোকৰ মুখ্য কথা প্ৰথম কিন্তু হ'ব প্ৰথম কি হ'ব মই কৈ দিছোঁ প্ৰথম দশা অন্তৰ্দশা ৰাহুৰ লগত ৰাহুৰ অন্তৰ্দশা চলে
গতিকে ৰাহুটো এনেতো আপোনাৰ অশুভ হৈয়ে আছে, ষষ্ঠত আছে, যদি বেমাৰ আজাৰ হ'ব বা ব্যৱসায় দ্বাদশত আছে, গতিকে আপোনাৰ ধাৰ ঋণ হ'ব। অষ্টম স্থানো ধাৰ ঋণ সূচায়, ঋণ মুখ্য কথা এই দিছে। আৰু আপোনাৰ এইটো চান্স থাকি গ'ল আপোনাৰ কিবা কোনোবাৰ কাৰোবাৰ মৃত্যু হ'ব পাৰে অষ্টমপতি যদি হৈ থাকে, অষ্টমপতি নহয় অষ্টম স্থানত যদি থাকে ৰাহু, সেই দশাকালত কিন্তু আপোনাৰ পুত্ৰ স্ত্ৰীৰ হানি হ'ব পাৰে, এইটো কথা নাই। গতিকে শাৰীৰিক কষ্ট আহি গ'ল, অৰ্থহানি হ'ব। অৰ্থহানি হোৱাৰ মূল কাৰণটো হ'ল কি, যেতিয়াই প্ৰথম হ'ব অৰ্থ আৰম্ভ হ'ব দশা, তেতিয়া প্ৰথম ৰাহু পৰি যাব, নেক্সট পৰিব আপোনাৰ ৰাহুৰ লগত বৃহস্পতিৰ লগত আন এটা আহি গ'ল বেয়া যোগ, বৃহস্পতিৰ লগত মান নহ'ব, তৃতীয় অৰ্থহানি সেনেকৈ গুচি যাব আপোনাৰ। গতিকে 18 বছৰ লগলে সেনেকৈ আপোনাৰ 4 বছৰ আপুনি কষ্ট খাব লাগিব। নেক্সট মাজত ভাল হ'ব, যেতিয়া ৰাহু আহি পেলাই আপোনাৰ বৃহস্পতি শনিৰ লগত পৰি যাব, শনিৰ অন্তৰ্দশা কালত ৰাহুই ফল দিব, ভাল ফল দিব অলপমান। তাৰপিছত মানে আহি যাব বুধৰ, তাৰপিছত কেতুৰ দশা কালততো মানে বিশেষ একো নাই, কিন্তু আন শুক্ৰ ভাল হ'ব। নেক্সট আৰু বেয়া হ'ব কেতিয়া, আৰু আহি যাব ৰাহুৰ লগত দশা পৰিব এইবাৰ আপোনাৰ ৰবিৰ দশা পৰাৰ লগে আপোনাৰ আহি গ'ল আৰু গণ্ডগোল। তাৰপিছত চন্দ্ৰৰ আহি যাব আৰু গণ্ডগোল, তাৰপিছত মংগলৰ আহি যাব আৰু গণ্ডগোল, তাৰমানে সেনেকুৱা আৰু যাই অৱস্থা কাঢ়ি ল'ব। তাৰপিছত আপুনি ৰক্ষা হ'ব, কাৰণ ৰাহুৰ মহাদশাৰ পিছত আন এটা আপোনাৰ ভাল দশা, ৰাহু যদি অশুভ স্থানৰ কথা আহিল, বিশেষকৈ অষ্টম আৰু দ্বাদশৰ লগত মুখ্য কথাটো কৈ আছোঁ। তাৰপিছত আপোনাৰ বৃহস্পতিৰ দশা আহি যাব, তেতিয়া বৃহস্পতি দশাতে আপুনি এই ৰক্ষা পাব। মাজতে এই 5-6 বছৰ আগতবিলাক মাজতে ভাল হ'ল আৰু হ'ল, এই যে মই যে কৈছোঁ মাজত খুব দিব পাৰে। যদি শুক্ৰ যদি ভাল হৈ আছে আপোনাক ঢালি দিব, অশুভ গ্ৰহ ৰাহু নি হ'ব আপুনি। তেতিয়া নেক্সট আহি যান না, এতিয়া ৰবিৰ আহি যাব, আপোনাৰ লাহেকৈ পতন আৰম্ভ হ'ব। তাৰপিছত এনেকুৱা কথা, তাৰমানে আপোনাৰ ৰাহু দশাকালটো বিচাৰ কৰাটো এটা অত্যন্ত কঠিন কাম আৰু এটা লক্ষণীয় বিষয় হয়, যে আমি চাব লগা হয় যে ৰাহুৰ যদিও কৈছে ৰাহু কিন্তু শুভ ৰাশিস্থ বুলি কোৱাৰ লগে লগে ৰাহুৰ নিজস্ব মিত্ৰ গ্ৰহত থাকিলে এটা চাইডে প্ৰায় আছে ৰবিৰ বাহিৰে, চাব এটা চাইডে মাত্ৰ মকৰ আৰু কুম্ভ আছে, বাকী নাই চাব পাৰে। বাকীখিনিত আপুনি পালে মিশ্ৰ ফল পাব, কেতিয়াবা ভাল কেতিয়াবা বেয়া নাই। ইফালে কিন্তু আপুনি মোটামুটি বেছি, সেইকাৰণে ৰাহু বিশেষকৈ তুলা ৰাশিৰ পৰা বিশেষকৈ কোৱা হৈছে মেষ ৰাশিক লৈকে, মেষতো ভাল ফলে দিয়ে কেতিয়াবা অকলে থাকিলে, এইটো কোৱা আছে। যদিও আপোনাৰ মংগল লগত অকলে থাকিব লাগিব, এৰিছ বহুত কথা কোৱা আছে কেতিয়াবা। নিশ্চয় আপোনালোকে বহুত প্ৰশ্ন সুধিব পাৰে, চবখিনি ইমানখিনি যেনেকৈ আপোনাৰ তোৰ সোধে সেনেকৈ হ'লে এখন কুণ্ডলী বিচাৰ কৰিব লগা হ'ব মোক, এনে কথাও সম্ভৱপৰ নহয় আৰু। এৰিছোঁ নিশ্চয় আপোনালোকে ৰাহু সম্পৰ্কে কিছু কথা অৱগত হ'ল, যে আমি কৈ থকা ৰাহু আৰু প্ৰায় শুনি থকা ৰাহু আৰু আজিৰ ৰাহু আপোনালোকৰ মাজত পাৰ্থক্যটো নিজে নিজে চাই ল'ব। মইতো বুজাই ক'লোঁ, কিয় মোৰ কোন বিচাৰত অলপ প্ৰশ্ন কৰে মোক, ছাৰ আপুনি দেখোন এনেকুৱা ক'লে, মই কিয় ক'লোঁ গমেই পালে। এই বিষয়টো কমপ্লিট পঢ়া-শুৰি কৰাৰ এই সূত্ৰবিলাক, এই বিষয়বস্তুটো ওপৰত ভাল অধ্যয়ন এটা নোহোৱাকৈ মানে যদি বিচাৰ কৰে খেলি মেলি, আপুনি যদি ৰাহু যদি আপুনি লামচাম ধৰি পেলাই কৰিব যায়, তেনেকৈ আপোনাৰ সদায় তাৰপিছত এটা ভাল হয়, মানে ভাবে কি যে আমাৰ ভাল হৈছে, ভালটো হ'বই, কাৰণ আপোনাৰ ভাল ফলতে আছে। আপোনাৰ ধৰক এনেকুৱা আছে যে দশম স্থানত বহে, দশম স্থানটো আপোনাৰ মিথুন ৰাশি হৈ থাকিল লগ্ন সাপেক্ষে, তাতে যে কৈছে হ'ব বাবা তোমাৰ দশম স্থানত ৰাহু আছে, তোমাৰতো একদম অৱস্থা কাহিল কৰি দিব, গতিকে তোমাক ৰত্ন এটা দিলাক, আপুনি আপোনালোকে ৰত্ন দিয়াৰ কাৰণে ভাল। আপোনাৰ দশম স্থান এনেই দি আছে, কাৰণ সি যাতে মিথুন ৰাশিত বহি দশম স্থান ৰাহু বহি আছে বা বৃষত বহি আছে, এনেই ভাল। আপুনি কোনোবা এষ্ট্ৰলজাৰে দিয়ক নাযাওঁ ৰত্ন, এনেই ভাল, ঘূৰাই আনকচোন, মই কওঁ সেই বৃশ্চিক ৰাশিৰ পৰা ঘূৰাই আনক, কিমানখিনি আনিব পাৰে কোনে, কথা আছে বহুত, নকওঁ এৰিছোঁ। সকলোৰে মংগল হওক, কথাবিলাক স্পষ্ট কওঁ, কোনোবা বেয়া ভালেও কৈ দিওঁ, উপায় নাই, আহি যায় মুখত। কাৰণ কিছুমান চাই থাকোঁ বহুত প্ৰশ্নৰ সন্মুখীন হৈয়ে আছোঁ মই, মোৰ কিছুমান প্ৰশ্ন আহি উঠে। কোনোবাই আজি এটাই মোক প্ৰশ্ন কৰিছে, ছাৰ হ'ব নাপায় আজি কৰিছে, ছাৰ মোৰতো হেৰি আছে
মই ৰাক্ষকগণ এজনী তিৰোতাই কৈ মানে মহিলাই কৈ দিছে ছাৰ মোৰ ৰাক্ষকগণ মোৰ হাজবেণ্ড নৰগণ জ্যোতিষী কৈছিল যে বিয়াখন হ'ব নালাগে হৈ গ'ল লাভ মেৰেজ নিশ্চয় হৈ যাব উপায় নাই কিন্তু ভয় খাইছে কোনো অৰ্থ নাই তাই কৈছে ছাৰ মোৰ বিষ ৰাখি তেখেতৰ বিষ ৰাখি আৰে ভাই বিষ ৰাখি হ'ল দেখোন সেইটো ৰাজত্বক জৰা হৈ থাকিল খোলাখুলি কৈ দিছোঁ মই আপুনি কি সুধি আছে এইবিলাক কোনে কৈছে কি তেতিয়া আপোনাৰ যে ৰাজত্বক হৈ যাব যেতিয়া একে ৰাখি ৰাজত্বক হৈ গৈছে বিষ ৰাখি কন্যা বিষ ৰাখি দৰা আপোনাৰ ৰাজত্বৰ এটা সূত্ৰ দি থৈ দিছে দেখোন যে আপোনাৰ ৰাজত্বক হ'লে তাত গ্ৰহ বৈৰি হাক দিছে চাব প্ৰয়োজন নাই বৰ্ণ শুদ্ধি চাব নালাগে আপোনাৰ গণ চাব নালাগে এইটোতো গণৰ কথা আহি গ'ল না ৰাক্ষসৰ এতিয়া গণো চাব নালাগে সেইবিলাক নিজে নিজে সন্ধান হয় মানে শুভ জৰা এইখিনি কথাটো আহি পৰে না তাতে বিয়া নহ'ব বুলি বা আগতে বিয়াত বা হাক দিয়ে এইবিলাক অৰ্থন কথা কি কৰিলে আপুনি জানিব লাগিব চাব লাগিব আপুনি যে আপোনাৰ ৰাজত্বক এটাত আপুনি কিয় কৰে মোৰ কথা খোলাখুলি কথা কৈছোঁ মোক সুধিছে মোক সুধিব লগা হ'ল কিয় নিশ্চয় ভয় খুৱাই দিছে মই কৈছোঁ আপোনাৰ একো নহয় এইটো ৰাজত্বকতো এইবিলাক গ্ৰহ বৈৰি আপোনাৰ বিশেষকৈ বৰ্ণ দোষ গণ দোষ এইবিলাক নাৰী শুদ্ধি এইবিলাকৰ প্ৰয়োজন নাই বুলি কৈ দিছে জ্যোতিষত পূৰা সুন্দৰভাৱে দি থয় লিখি থোৱা আছে সুন্দৰকৈ ধুনীয়াকৈ তাতে আননেচেচাৰী আপোনাৰ ৰাক্ষকগণ গতিকে তাৰমানে এনে আনলিখিছে আপুনি ৰাক্ষকগণ আপোনাৰ হাজবেণ্ড আপুনি সোনকালে খাই পেলাব বছ মই আছোঁ কথা কৈছোঁ এইবিলাক মই ক'ব নাপায় মই কিন্তু যেতিয়া মানে এইবিলাক কিছুমান প্ৰশ্ন আহি যায় মোৰ তাত মই অকণমান শূন্য কথা এৰিছোঁ সকলোৱে মংগল থাকক ভালে থাকক